কি হয় ইমান চিঞৰাখন ক'ৰবাত যাবলৈ ল'লে তোৰ নিজে ইমান ব্ৰেণ্ডৰ বেগ চেগ লৈ তোৰ ব্ৰেচলেটডাল তো খোল নহয় চোলাটো মিতব্যয় হ'বলৈ শিকিবি হ'লে উৰিয়াই দিবলৈ হাই গাইজ চ' গুড আফটাৰনুন ৱেলকাম টু এ নিউ ভ্লগ আৰু আজি ভ্লগটো আৰম্ভ কৰিছোঁ আৰু যোৱাকালি আপোনালোকে ভ্লগটো চালে ন হেয়াৰ কাট কৰিছোঁ যোৱাকালি নহয় দুদিন হৈ গ'ল আজি দুদিনৰ পিছত মই আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু চুলিখিনিতো যেতিয়া চেলুনত কাটো ইমান ধুনীয়া হৈ থাকে ন মানে বেলেগ একো দৰকাৰেই নাথাকে কিন্তু ঘৰত আহি পোৱাৰ লগে লগে যিটো ছেটিং কৰি পঠা সেইটোতো গুচি যায় চ' মই এতিয়া চুলিখিনি অলপ ছেটিং কৰি লওঁ কাৰণ মই এফালে যাম এতিয়া বাৰু এই প্ৰডাক্টটো থাকিলে হেয়াৰ ছেটিং কৰিবলৈ বহুত ইজি হয় এইটো আগাৰৰ হয় বহুত বেছি ধুনীয়া এইটো স্পনচাৰ্ড নহয় হা মই নৰ্মেল ভ্লগত যিবিলাক মই ডেইলি ইউজ কৰি ভাল পাওঁ মই সেইবিলাকৰ লিংকটো দি দিওঁ ইউটিউব শ্বপিঙত আপোনালোকে লৈ ল'ব বেছি দামীও নহয় লৈ ল'ব এডাল বহুত কাম দিয়া বস্তু মানে ড্ৰায়াৰো হয় আপোনাৰ চুলিখিনিও ধুনীয়াকৈ ছেট কৰি দিয়ে বহুত বেছি ভাল এতিয়া দেখিছে পুৰা ভলিউম আহি গৈছে মোৰ মই এনেকেই ক'ৰবাত যদি মোক বেছি ভলিউম লাগে মই এনেকৈ যাওঁ চুলিখিনি পুৰা এতিয়া ধুনীয়াকৈ ভলিউম আহি গৈছে my red hair অ'কে চ' মই এতিয়া ফটাফট ৰেডি হৈ লওঁ আৰু এটা বস্তু আপোনালোকে সুধিছিলে মই সেইটোও কৈ লওঁ ৰ'ব মই কালি ভিডিঅ'ত কৈছিলোঁ যে এইখিনি বেয়া হৈ গৈছিলে মানে ড্ৰাই টাইপ হৈ গৈছিলে গতিকে মই এটা বস্তু ইউজ কৰিছিলোঁ বহুত বেছি ভাল পালোঁ সেইটো হৈছে এইটো ফুটবেটিক এইটো এটা ক্ৰীম হা সেইটো মই এতিয়াও ইউজ কৰি থাকোঁ মাজে মাজে ভৰিখন একদম ধুনীয়া হৈ যায় ছফ্ট হৈ যায় যোৱা ভিডিঅ'ত লিংকটো বিচাৰিছিলে মই ইউটিউবত যদি শ্বপিঙত পাওঁ নহ'লে ডেছক্ৰিপশ্যনত হ'লেও মই লিংকটো দি দিম এইটো বাই কৰি ল'ব এইটো আধা খতম দেখিছে এইটো মই পুৰা ইউজ কৰিছোঁ বহুত ভাল বেছি প্ৰাইচো নহয় 325 rupees এইটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব বহুত ভাল এতিয়া মই ফটাফট ৰেডি হওঁ দেন আই উইল কেচ ইউ গাইজ সমীৰণ যাব ওলালে চাওঁ ফ্ৰেমটো ভাল লাগিছে এইটো মানে মই তাক এনিভাৰ্চাৰীত দিছিলোঁ সি হেৰি কৰিলে ন পাৱাৰ লগালা বেছি নহয় 0.25 বাৰু দিয়া মই যাওঁ এতিয়া এণ্ড হাই এভৰিৱান আজি চাওমিন বনাব দিছোঁ তাইক বনাবাচোন আজি হাক্কা নুডলছ হাক্কা নুডলছ বাপৰে হ'ব দিয়া হাক্কা নুডলছ নোৱাৰিলেও হোমমেড চাওমিন ট্ৰাই কৰিবা ভেজিজ দি দিবা আৰু সন্ধিয়া বনাম ৰাতি বনাম দিয়া চয়া চচটো আছে নহয় চয়া চচ দি দিবা ফ্লেভাৰটো আহিব এতিয়া যাওঁ দিয়া বাই 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 অ'কে চ' আই এম ৰেডি আৰু মই এই ড্ৰেছটো মই দেখাইছোঁ হা কেনেকুৱা আপোনালোকক দেখাওঁ চ' গাইজ মই এই ড্ৰেছটো পিন্ধিছোঁ এইটো বহুত বেছি ধুনীয়া মানে খালি অলপমান গৰম কিন্তু আজি ঠাণ্ডা পৰিছে কাৰণে চলি যাব মানে এনেকুৱা আপোনালোকে গোটেই ড্ৰেছটো দেখা নাই নহয় চ' এনেকুৱা খালি এইখিনি এই লাইন একদম এনেকুৱা ধুনীয়া আৰু তলফালে শ্বু বা চেণ্ডেল পিন্ধিম আৰু এতিয়া মই ঘৰত যাব ৰেডি হৈছোঁ লেটছ গো বাপৰে কেবৰ টাইম চাওক 7 মিনিটছ দেখাইছে আকৌ 2 মিনিট হৈ গ'ল ৱাও আপোনালোকৰ আশীৰ্বাদ হ'ল নেকি মই দেখুৱাৰ লগে লগে 2 মিনিট হৈ গ'ল ৰিগেলিয়াত বহুত কাষ্টমাৰ আছিলে এনেকৈ দেখিলে যে মনটো ভাল লাগি যায় আৰু মই ৰিগেলিয়াৰ কাম চামবিলাক কৰি ডাইৰেক্ট ঘৰলৈকে আহিছোঁ বহুত দিন আপোনালোকক দেখুৱাই নাই ন ৰিগেলিয়া মই অহাৰ লগে লগে এয়া কুকুৰৰ চাউণ্ড শুনিছেহে মাহঁতে বেলকনিৰ পৰা চাই থাকে চাৰিলে ভুকি থাকে এনেকুৱা ঘৰত জন্ম হৈ যোৱা ছোৱালী হাজবেণ্ডৰ 1% ইগনৰেঞ্চ সহ্য কৰিম নেকি ন' ৱে এনেকৈ হাজবেণ্ডটো মোৰ লগত অবচেছড হ'ব লাগিব চ' গাৰ্লছ নেভাৰ লোৱাৰ ইয়ৰ ষ্টেণ্ডাৰ্ড এতিয়া ব'লক মই ঘৰ পালোহি আজি মায়ে বনাইছে মাছৰ ভাত মাছ ভাত বনাইছো মাছ ভাত চিকেন নবনাই আজিকালি মায়ে মাছ ভাত মোৰ চুলিৰ লুকটো কেনেকৈ লাগিছে ভাল লাগিছে দেই প্ৰথম ৰং কৰোতে মোৰ বিৰাট ভয় লাগিছিল সঁচাকে ৰেইনব' কালাৰ কৰিলে হৈছে নি মাহঁতে সঁচাকে ৰেইনব' মই পাপাই চাগে এখন লৈ ৰৈ আছে এতিয়া কিন্তু ভাল লাগিছে দেই আজিকালি চুটি চুলিয়ে ভাল লাগে ন কাঠটোও ভাল লাগিছে কাঠটো ভাল লাগিছে মাকো কাটি দিওঁ নি এনেকুৱাকে নালাগে ষ্টাইলত হাইলাইট কৰি পেলাই আপোনালোকে ক'বচোন আৰু মায়ে কিবা কালি ৰাতি লাগি কিবা বনাই থৈ দিছে হেৰি বনালে কি বনালি লাডু বনাইছিলে তাৰপিছত আমৰ আচাৰ এতিয়া আমি লৈ যাম আৰু ধুনীয়াকে আহিছো তোমাক লৈ যাবা ব'ল ভাতটো বা আৰু খাওঁগে ঠিক আছে ভাতটো দেখাওঁ ব'লক কি বনাইছো আজি খানাত আছে এয়া এইটো কি মাছ ৰৌ মাছ এয়া শুকলতি শাক পদিনা চাটনি এয়া গাজৰ চালাড এয়া পটল ভাজি আৰু এইটো হৈছে টেঙা দিয়া মাছ বঢ়িয়া লাগে এইটো খাই
মায়ে যে মাছটো ইমান টেষ্টি বনাই মোৰ বহুত বেছি ভাল লাগে। একদম পুৰা ঘৰুৱা খানা বহুত ভাল লাগে। সেইকাৰণে ওচৰত বিয়া হ'ব লাগে ন? নে কি কয় আপোনালোকে? চাৰ্লিৰ কাহিনীটো শুনক আকৌ। চাৰ্লিকনৰ মানে গাটো বেয়া হৈছিলে, তাৰপিছত চাৰ্লি নেখালে মানে বহুত দিন ফুৰিব গৈছিলে, ফুৰিব গৈ গা বেয়া হ'ল, নেখাই পেলাই অকণমান প্ৰেছাৰ ল' হ'ল, চুগাৰ ল' হ'ল ল'ৰাটো, চুগাৰ ল' হ'ল, প্ৰেছাৰ ল' হ'ল ল'ৰাটো একদম মানে দুৰ্বল। তাৰপিছত ডক্টৰৰ ওচৰত নিলোঁ, ডক্টৰে দৰৱ দিলে, পেলু দৰৱ দিলে, তাৰপিছত আৰু কি দিলে, বহুত কিবা কিবি দিলে। বেজী দিলে, টিটেনাছ যে বহুত, ৰেবিজৰ বেজী দিলে, বহুত বেজী, মানে বহুত ভয় খালে। ই একদম নেখায়, ডায়েট কৰিছিল নে কি কৰিছিলে নাজানো, আমি ভয় খালো। কিন্তু ইয়াৰ মানে একদম নেখাই পেলাই ল'ৰাটো গোটেই চুগাৰ টুগাৰ ল' হৈ সি কপনি উঠি গ'লগে, নীল হৈ গ'লগে, তাত নীল চুগাৰ হৈ গ'লগে। তাৰপিছতে কপনি বা ল' প্ৰেছাৰ হৈ এতিয়া যেনে তেনে ভাল পাইছে আৰু। খোৱা বোৱাটো কৰিছে নে? কৰি থাকিবি দেই, ইমান ডায়েটিং কৰিব নালাগে তই, শুনিছানে? ইমান ডায়েটিং কৰিব নালাগে, তোৰ ফিগাৰ জোখৰ আছে দেই, ইমান ডায়েটিং কৰিব নালাগে, তই ভালকে থাকিবি। এনি টাইম য়োগাই কৰি থাকে। মই এতিয়া ৰেডি হৈছো এফালে যাবলৈ, কিন্তু ভণ্টিৰ লগত যাবলৈ বৰ দিগদাৰ। তাই মানে ভাল ড্ৰেছ এটা পিন্ধি দিলে, তাই মানে বৰ দিগদাৰ এই লগত যাবলৈ, মানে হেৰি বেছি ষ্টাইল মাৰি গুচি গ'লে মানে বহুত প্ৰব্লেম হৈ যায়, মানে বুজি পাইছে। এতিয়া তাই মানে একদম বেছি হেভি এটা পিন্ধি দিলে ন, মোৰ যাবলৈ মন যায় নাই। চাওঁ তোৰ ড্ৰেছটো, তোৰ এতিয়া জুমো নহয়, হ'লেও তাইতো ভাল লাগিছে ন। বেকগ্ৰাউণ্ডৰ ৱাৰ্ড্ৰবটো ইগনৰ কৰিব দেই। তাই মানে কাপোৰ চাপোৰ, তাই মানে ষ্টাইলটো অলপ বেলেগ। আৰু মানে এতিয়া মই কি, মোৰ মানে মুডটো বেয়া হৈ গৈছে, হ'ব আৰু উপায় নাই। যাওঁ আকৌ বৰষুণ দিলে চুলিবোৰ বেয়াও হৈ যায়। আপোনালোকৰ এইটো সমস্যা আছে নেকি জনাবচোন। নাই, কালাৰহে কৰিছো। হেৰি বৰষুণ দিলে মানে চুলিবোৰ কুটকুৰা হৈ যায়, মানে বহুত দিগদাৰ। আৰু মায়ে কিবা কিবি বনাই পেলাই দি পঠিয়াইছে, খাব নাছিলে। আমি এনেই ওলাই যাওঁ অকমান, ওলাই যাওঁ আৰু বলক। কি হয় ইমান চিঞৰ ক'ৰবাত যাবলৈ ল'লে তোৰ? ব্ৰেচলেটডাল তই খুলচোন। তাই নহয়, চোলাটোৰ লগতে তাইটো আছে। নহয়, এইডাল বহুত ওখ। এইটা সেই যিযোৰ চেণ্ডেল পিন্ধা, মই তাইৰ লগত এনেকুৱাটো হওঁগে, ইমানটো। একো নাই, তই এযোৰে পিন্ধ, বৰষুণ হ'ব। তই ইয়াতকে হয় নাই, আমাৰ কিহৰ ষ্টাইল লাগে ইয়াতকে, বল। ঠিকে আছে, এইযোৰ কাৰ চেণ্ডেল? বল এতিয়া। ইমান ডাঙৰ বস্তু নোসোমাব। শুই শুই মায়ে অৰ্ডাৰ কৰে, তাতে কাপোৰ নিকিনিবি দেই, মিতব্যয়ী হবলৈ শিকিবি। কাপোৰ কিনিবলৈ নাযাওঁ, আমি একদম ব্লগ দিও গাইজ। আমাৰ এনেকে চিঞৰ বাখৰ হৈ যায়, কাৰণ ভাবে এই দুডাল লগ হৈছে যেতিয়া আকৌ ধ্বংস। সেইদিনা আমি মেকআপৰ নামত কিমান এনে খৰচ কৰি আহিলো, হয়নে? চাওক, মই আপোনালোকক দেখাই দিছো কিমান ধুনীয়া ব্লেণ্ডিং মেকআপৰ। পইচা ভাঙিবলৈ নাযাওঁ, আমি এনেই ওলাই যাওঁ। আৰু মেকআপটো কিন্তু বহুত ভাল হয় দিয়ে। মই মোক জানো চুগাৰে অলপ পইচাই দিব লাগে, কাৰণ মই 3টা ভিডিঅ'ত এইটো ফাউণ্ডেশ্যনৰ কথা ক'লো। মানে বহুত ভাল লাগে, স্কিনত পুৰা ব্লেণ্ড হৈ যায়, নেচাৰেল স্কিন টোন যেন লাগে। আৰু দেখিছে নাই গ্ল'টো, বহুত ধুনীয়া। বল গাইজ, বাহিৰত ইমান বাহিৰত ধাৰাসাৰ বৰষুণ, ইমান বৰষুণৰ বতৰ। এই ছোৱালীজনীৰ উৎপাতত আজি আহিব লগা হ'ল। যদিও ক'ৰবাত কচু একাপেকে খাম, বৰ ঠাণ্ডা দিছো। মায়ে ঘৰত ইমান ক'লে চাহ একাপ খাই যাম, মই মানে মুড নাই চাহ নাখাম। এতিয়া আধা ৰাস্তা আহি কফি খাব মন গ'লে উপায় নাই, লজ্জৰ দৰে আকৌ আহি পাই গ'লো। গালি খাই আহিছিলে ঘৰত, মিছা মিছি এনেই গেছে।
গাইজ জুডিঅ'ত কি কৰিলোঁ কিনিলোঁ নে নিকিনিলোঁ ভিডিঅ'ত ক'ব নোৱাৰিম বুজি পাইছেই নহয় আপোনালোকে সেইকাৰণে বেয়া নাপাব দেই তাৰপাছত আহিলোঁ এয়া য়ুমৰাং কেফে আমাৰ জয়ানগৰতে আছে খুব ধুনীয়া লাগিলে এনভাইৰমেণ্টটো চ' ইয়াতে আহি গ'লোঁ আৰু অলপ বৰষুণ দিছিলে যে একদম পূৰা ডিজনীলেণ্ড ভাইব আৰু চাওকচোন ইমান ধুনীয়া লাগে ন ইয়াৰে কটেজবিলাকত বহি ভণ্টিয়ে মই ঠিকছে আড্ডা মাৰিলোঁ ঠিকছে মানে বহুত দেৰি ১.৫ ঘণ্টামানে বহিছোঁ কফি চফি খালোঁ ইমান আড্ডা মাৰিলোঁ গচিপিং তাইৰ কিমান কি কাহিনী আছিল মোৰ কিমান কি কাহিনী আছিল চব আড্ডা মাৰিলোঁ বহুত টাইম হৈ গ'লগে আৰু এয়া মোৰ হাজবেণ্ড আহি গ'ল অফিচৰ পৰা মোক নিবলৈ যিহেতু আজি দিনত সমীৰণে কৈছিলে চাওমিন খাম বুলি সেইকাৰণে মই বনাব ল'লোঁ আৰু ভাবিলোঁ চাওমিনে বনাওঁ কাৰণ ঠাণ্ডা বতৰ মই আপোনালোকক দেখাওঁ মোৰ যোগাৰখিনি ভুল ভ্ৰান্তি মাফ কৰিব দেই মই বনাবলৈ শিকিছোঁহে প্ৰথমতে আদা নহৰু সৰুকৈ অলপমান কাটি ল'লোঁ দেন পিঁয়াজবিলাক কাটি ল'লোঁ এয়া হৈছে কেবেজ লগত কেপচিকাম আৰু গাজৰ এনেকৈ কাটি ল'লোঁ আৰু ইউটিউবত চাই লৈছোঁ বাৰু তাৰপিছত এই পেকেট লৈছোঁ ২ পেকেট লৈছোঁ প্ৰথমতে এনেকৈ অলপমান বইল হ'বলৈ দিছোঁ মানে ফুল্লি বইল হ'ব দিব নালাগে অলপমান হাফ বইল হ'লে মানে এনেকৈ চাব নুডলছটো বেছি অলপমান ষ্টিকি হৈ থাকোঁতে আঁতৰাই দিব লাগে নহ'লে মানে দিগদাৰ হৈ যায় তাৰপিছত ঠাণ্ডা পানীৰে ধুই এইখিনিত অলপ তেল চেল দি ধুনীয়াকৈ নুডলছখিনি ৰাখি ল'লোঁ তাৰপিছত কেৰাহীত তেল গৰম কৰি প্ৰথমতে চব্জিখিনি দিলোঁ পিঁয়াজ এইবিলাক মানে যিখিনি ভেজিটেবলছ আছিলে সেইখিনি অলপমান ধুনীয়াকৈ ভাজি তাৰ ওপৰত নুডলছটো দি দিলোঁ আৰু এনেকৈ লৰাই থাকিব লাগে ময়ো চাই চাই বনাই আছোঁ নাজানো কি বা হয় দেন এইটো হৈছে চয়া চচ অলপমান চয়া চচ দিব লাগিব নহ'লে মানে টেষ্টটো ভাল নালাগে দেন অকণমান ভিনেগাৰ দিবলৈ লৈছোঁ এতিয়া যাতে টেষ্টটো ভাল হয় দেন অলপমান এয়া কেটচাপ টমেট' কেটচাপ আৰু লাষ্টত মানে নিমখ এড কৰিব দিছে মানে নিমখটো আগতীয়াকৈ এড কৰিব মানা কৰিছিলে মই যিটো ভিডিঅ' চাইছিলোঁ আৰু খাবলৈ ভালেই হৈছিল বাৰু কিন্তু এয়া মানে ভালকৈ ভিডিঅ' লোৱা নহ'লে এয়া ফটোখনেই আছিলে আপোনালোকক লগাই দিছোঁ নেক্সট কেতিয়াবা দেখাম আৰু ৰাতি মই লগাবলৈ লৈছোঁ কলাজেন মাস্ক এইটো মই নাইকাৰ পৰা লৈছিলোঁ বহুত বেছি ভাল হয় স্কিনৰ কাৰণে এনেইতো তাতে ইনষ্ট্ৰাকশ্যন আছে অভাৰনাইট থ'বলৈ আমাৰ স্কিনটো বহুত বেছি ভাল কৰে অলপ টাইট কৰে কলাজেন বুষ্ট কৰে এইটো মানে বহুত বেছি ভাল হয় আপুনি স্কিনত লগাই থৈ দিলে ন ৮-৯ ঘণ্টা যদি ৰাখি দিয়ে একদম স্কিনত এবজৰ্ভ হৈ যায় এইটো ৰাইচ ৱাটাৰ টাইপ হয় বস্তুটো মানে বহুত বেলেগ টাইপ হয় স্কিনটো ইমান বেছি ধুনীয়া হৈ যায় ন এইটো ইউজ কৰাৰ পিছত মই ইউজ কৰিছিলোঁ যিহেতু মোৰ চেঞ্চিটিভ স্কিন বহুত ৰিচাৰ্চ কৰি মেলিহে ইউজ কৰিব লাগে দেন মই এইটো পাইছিলোঁ আৰু ইমান যে ভাল পাইছোঁ প্ৰথমবাৰ বাৰু মই অভাৰনাইট নথলোঁ 3 আৱাৰ্ছ ৰাখিছোঁ আৰু এবজৰ্ব কৰি লৈছে স্কিনটোৱে মানে ইমান বেছি ভাল লাগে এইটো 299 নে ছামথিং লয় মই লিংকটো ইউটিউব শ্বপিঙত পালে দি দিম আপোনালোকেও ল'বচোন স্কিনৰ কাৰণে বহুত বেছি ভাল হয় মানে বহুত ভাল ৰাতি বহুত দেৰি হৈছে মই যিটো কলাজেন মাস্কটো ইউজ কৰিছিলোঁ তাৰপিছত মোৰ স্কিনৰ ব্ৰেকআউটবিলাক ভাল হৈ গৈছে মানে স্কিনখন বহুত বেছি ভাল হৈ গৈছে থু ক'বলৈও ভয় লাগে চ' আপোনালোকেও এইটো ইউজ কৰিব স্কিনৰ কাৰণে বহুত বেছি ভাল হয় মই মানে মোৰ ভিডিঅ'বিলাকত মই যিমান পাৰোঁ মই ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ কিবা এটা যাতে আপোনালোকৰ লাভ হয় গতিকে মই সেইকাৰণে বস্তুবিলাক কওঁ এইবিলাক কোনো স্পনচৰ্ড বস্তু নহয় মই যিবিলাক নিজেই কৰি ভাল পাইছোঁ আৰু নিজেই ধুনীয়াকৈ নিজক ধুনীয়াকৈ ৰাখিব লাগে সকলোৱে নিজৰ স্কিন কেয়াৰ কৰিব লাগে নহয়নে প্ৰথমতে এইটো নহয় কিন্তু আপোনাৰ যেতিয়া 25 ইয়াৰ্ছ হ'ব ন 25 ইয়াৰ্ছৰ পিছৰ পৰা বহুত সেইটো বস্তু আহে মানে স্কিন কেয়াৰ কৰিব লাগে 25 to 30 হ'লেতো আৰু বেছি হয় সেই বস্তুটো গতিকে আমি 25 ইয়াৰ্ছৰ পৰা আমাৰ কলাজেন মানে স্কিনৰ পৰা কম হোৱা দেখা যায় গতিকে সেইটো আমি ৱৰ্ক কৰিব লাগে আৰু এটা পাৰ্চেল মোৰ আহিছিল আজি এইটো নাইকা এইটোত মানে কি আছে মই দেখাই আছোঁ ৰ'ব চ' এইটো খুলিবলৈ দিগদাৰ হয় মোৰ মানে মই যে হেয়াৰ ট্ৰিটমেণ্টটো ল'লোঁ এতিয়া আগতে মই বেয়াৰ এনাটমি চেম্পু কণ্ডিশ্যনাৰ এইবিলাক ইউজ কৰিছিলোঁ আপোনালোকেতো জানেই ন মই আপোনালোকক দেখাইছোঁ কিন্তু এতিয়া কি হ'ল মই যে এইটো ইউজ কৰিলোঁ এতিয়াতো ছালফেট ফ্ৰী চেম্পু ইউজ কৰিব লাগিব কাৰণ কালাৰটো প্ৰটেক্ট কৰিব লাগিব ন হেয়াৰত আৰু কি হৈছে মই বেয়াৰ এনাটমিটো ছালফেট ফ্ৰীয়ে হয় কিন্তু সেইটো মই এণ্টি ডেণ্ড্ৰাফ ইউজ কৰিছিলোঁ এতিয়াতো মোৰ হেয়াৰত কাম নকৰিব আৰু আপুনি ইমান দামী ট্ৰিটমেণ্ট লৈ যদি চেম্পু কণ্ডিশ্যনাৰকেইটা ভাল ইউজ নকৰে লাভ নহয় চ' মোক তেওঁলোকে কেৰাষ্টেটৰ ল'বলৈ ছাজেষ্ট কৰিছিল বাট অনেষ্টলি স্পিকিং কেৰাষ্টেটৰ এটা চেম্পু 3000 4000 আৰু যদি আপুনি ধৰক কেৰাষ্টেটৰ চেম্পু কণ্ডিশ্যনাৰ এইখিনি গোটেইখিনি লয় 10,000 আৰু 200 ml গতিকে 10,000 দি 200 ml চেম্পু ল'ব পৰা মই এতিয়া যোগ্যতা হোৱা নাই বুলি ভাবিছোঁ ল'ম পিছে পৰে কিন্তু মই ৰিচাৰ্চ কৰিলোঁ যে কেৰাষ্টেটৰ ইকুইভেলেণ্ট কি আছে চ' কেৰাষ্টেটৰ ইকুইভেলেণ্ট মই পালোঁ মানে পেৰেণ্ট কোম্পানী ছেইম হয় দুটাৰে সেইটো হৈছে ল'ৰিয়েল এইটো ভিটামিনো কালাৰ এইটো চেম্পুটো হয় চেম্পুটো 750 ৰুপিজ হয় আৰু লগত মই এটা অৰ্ডাৰ দিছোঁ হেয়াৰ মাস্ক এইটো হৈছে 990 হেয়াৰ মাস্কটো এই দুটা মই অৰ্ডাৰ দিছোঁ আৰু কাৰোবাৰ যদি মানে হেয়াৰ কালাৰ কৰিছে আপোনালোকে যদি এটা ভাল চেম্পুত
ইনভেষ্ট কৰিম বুলি ভাবিছে এই দুটা কৰিব পাৰে। এইবোৰ একো স্পনচৰ নহয়, জাষ্ট মই আপোনালোকক মোৰ পাৰ্চনেল যিহেতু মই ৰিচাৰ্চ কৰি এই দুটা পাইছোঁ সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ কামটো অলপ ইজি হৈ যাওক ন, কালাৰ প্ৰটেক্টিং হয়। চ' এইটো মই ট্ৰাই কৰিম, হেয়াৰ ৱাছ কৰিম। হেয়াৰ ৱাছ কৰোঁতে মই এইটো ট্ৰাই কৰিম। এই দুটাই মানে অৰ্ডাৰ কৰিছিলোঁ, সেইটোকে কৈছোঁ যে এইটো মানে কিছুমান পাৰ্লাৰতো এইটোৱে ইউজ কৰে, এই দুটা বস্তুৱে ইউজ কৰে কিছুমান পাৰ্লাৰত। বাট মই এতিয়া ট্ৰাই কৰোঁ, ট্ৰাই কৰি মই আপোনালোকক জনাম কেনেকুৱা হয় কি হয়। চ' সেইটোৱে কথা। আৰু ভিডিঅ'টো ইমান শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ। এইবিলাক ডেইলি ভ্লগ হয়, আপোনালোকে বহুতে মোক মানে কয় ডেইলি ভ্লগ দিবলৈ, সেইকাৰণে দি থাকোঁ, অলপ কানেক্ট হৈ থাকিব পাৰে। আৰু আই লাভ মাই স্কিন কণ্ডিশ্যন ৰাইট নাও, মোৰ বহুত বেছি ভাল লাগিছে। থু এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন মাই নেক্সট ভিডিঅ'। টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।